তেজপুৰ আঞ্চলিক মইনা পাৰিজাতৰ চতুৰ্থ দ্বিবাৰ্ষিক শিশু সমাৰোহ দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে সম্পন্ন হয়। আজি আজীৱন শিশু প্ৰেমীক সম্বৰ্ধনা জনোৱাৰ লগতে অনলাইন যোগে বানত ঘৰ-বাৰী হেৰুৱাই নিথৰ হোৱা মইনাই শিবিৰৰ পৰা অংশ ল'লে। আৱেগিক হৈ পৰিল শিশু বন্ধু সালেহা খাতুন। উল্লেখ্য যে সদৌ অসম মইনা পাৰিজাতৰ অন্যতম সক্ৰিয় তেজপুৰ আঞ্চলিক মইনা পাৰিজাতৰ চতুৰ্থ দ্বিবাৰ্ষিক শিশু সমাৰোহ উপলক্ষে কালি পুৱাৰে পৰা আঞ্চলিকৰ অন্তৰ্গত 10খন শাখাৰ মইনা আৰু শাখা আৰু জিলা সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিৰ মাজত বৰ্ণাঢ্য কাৰ্যসূচীৰে জীপাল হৈ পৰে সমাৰোহ প্ৰাংগণ। স্থানীয় মইনা পাৰিজাতৰ আতিথ্যত আমি পোহৰ বিচাৰি যাওঁ শীৰ্ষক মহামন্ত্ৰৰে পুৱা কন্যাপুৰ মইনা পাৰিজাতৰ মইনা মৌচুম প্ৰতিম বৰাৰ দ্বাৰা পতাকা উত্তোলন আৰু সদৌ অসম মইনা পাৰিজাতৰ প্ৰাক্তন উপসভাপতি শিশু বন্ধু কমলা বৰুৱাৰ দ্বাৰা সদৌ অসমৰ পতাকা উত্তোলন আৰু শ্ৰদ্ধাঞ্জলিৰ পিছত সম্পন্ন হয় বিভিন্ন শাখাৰ মইনাসকলৰ মাজত আকৰ্ষণীয় মাছ পাৰ্ট প্ৰতিযোগিতা। ইয়াৰ পিছতে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাৰ লগতে আকস্মিক বক্তৃতা আৰু জ্যোতি সংগীত বিষ্ণু ৰাভাৰ আৰু ভূপেন হাজৰিকাৰ গীতৰ আধাৰত দলীয় নৃত্য প্ৰতিযোগিতাৰে মুখৰিত হৈ পৰে। আনহাতে বিয়লি উত্তৰ তেজপুৰ মইনা পাৰিজাতৰ মইনা শুভম শেখৰ কটকীৰ পৌৰোহিত্যত অনুষ্ঠিত হয় সমাৰোহৰ মুকলি সভা। তেজপুৰ আঞ্চলিক মইনা পাৰিজাতৰ সভাপতি মৃদুল কুমাৰ শৰ্মাই আঁত ধৰা আৰু আদৰণি সমিতিৰ সভানেত্ৰী ৰূপালী বৰাই আদৰণি ভাষণ প্ৰদান কৰা মুকলি সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অকণিৰ সাহিত্য সভাৰ সভাপতি পংকজ বৰুৱাই। কন্যাপুৰ মইনা পাৰিজাতৰ মইনাসকল সমবেতভাৱে প্ৰয়াত খগেন মহন্তৰ কালজয়ী গীত মা আমি শদিয়ালৈ যামেই পৰিৱেশন কৰি শুভাৰম্ভ কৰে। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা বিহগুৰি মইনা পাৰিজাতৰ মইনা অংকনা দেৱীয়ে প্ৰদান কৰা ভাষণে উপস্থিত ৰাইজক মুগ্ধ কৰি তোলে। কন্যাপুৰ মইনা পাৰিজাতৰ আঞ্চলিক আমাৰ চতুৰ্থ শিশু সমাৰোহখন পাতিবৰ কাৰণে আঞ্চলিক আমাৰ বিষয়ববীয়াসকল মৃদুল শৰ্মা, অৰুণ কেওট আৰু সদৌ অসমৰ মইনা পাৰিজাতৰ সহ সম্পাদিকা নীলিমা ৰাণা বেজবৰুৱা তেওঁলোকৰ পৰামৰ্শমতে আমাৰ কন্যাপুৰ মইনা পাৰিজাতক আঞ্চলিক শিশু সমাৰোহখন পাতিবৰ কাৰণে তেওঁলোকে আমাক আহ্বান জনাইছিলে আৰু আমি আমাৰ কন্যাপুৰ মইনা পাৰিজাত ঘৰপৰা চুবুৰীৰ সমাজ কল্যাণ কমিটিৰ এটা অন্তৰ্ভুক্ত অংগ, গতিকে আমি এই প্ৰস্তাৱটো ল'বৰ কাৰণে ৰাইজৰ অনুমতি বিচাৰিবলৈ কাৰণে তেওঁলোকক জনালোঁ।